আজি পাটৰটৈমৰ পৰা আমি নজৰুলৰ সৈতে উপস্থিত আছোঁ। দেৰগাঁৱৰ পৰা প্ৰায় 20 কিলোমিটাৰ ভিতৰুৱা এটা অঞ্চলত দানি চাপৰি বুলি কয় অভিজ্ঞান একাডেমীত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই এটি মহান অনুষ্ঠান আয়োজন কৰিছে। দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ কাৰণে এটি বিনামূলীয়া আচলতে চিকিৎসা শিবিৰ ইয়াত আয়োজন কৰা পৰিলক্ষিত হৈছে। মই অকণমান আমাৰ সহযোগীক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া ভ্ৰাম্যমাণ চিকিৎসা সেৱা। আচলতে ইয়াত বিভিন্ন ঠাইৰ পৰা আচলতে আমাৰ দৰিদ্ৰ জনসাধাৰণৰ যি মানে স্বাস্থ্য, এই স্বাস্থ্য আচলতে দেখাবৰ কাৰণে ইয়াত উপস্থিত হৈছেহি। অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই আয়োজন কৰিছে। এইটো মহান পদক্ষেপ আচলতে লোৱা পৰিলক্ষিত হৈছে। দেৰগাঁৱৰ পৰা প্ৰায় ভিতৰুৱা এটা অঞ্চল, দেৰগাঁও দানি চাপৰি বুলি কয়। এই দানি চাপৰি অঞ্চলতে মই পুনৰ কৈছোঁ যে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই যি ইয়াত মানে পদক্ষেপ লৈছে চিকিৎসা শিবিৰ, এই চিকিৎসা শিবিৰৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা সৌজন্যত নুমলীগড়ৰ বিবেকানন্দ চিকিৎসালয়ৰ সহযোগত তথা অভিজ্ঞান একাডেমীৰ তত্ত্বাৱধানত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে। অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই আচলতে যি পদক্ষেপ লৈছে, যিটো স্বাস্থ্য সেৱা মানৱ সম্পদক আচলতে ৰক্ষা কৰিবৰ কাৰণে অখিল ভাৰতীয় পত্ৰকাৰ সভাই লোৱা এনে পদক্ষেপক আমি আন্তৰিকতাৰে পাটৰটৈমৰ পৰা আমি শলাগ লৈছোঁ। আৰু মই সহযোগী দেখাবলৈ অনুৰোধ জনাইছোঁ। বিভিন্ন অঞ্চলৰ পৰা ৰাইজ আহি শাৰী পতা পৰিলক্ষিত হৈছে। এয়া আচলতে চিকিৎসা গ্ৰহণ কৰিবৰ কাৰণে আহিছে। মই পুনৰ দেখাম, মই ভিতৰলৈ সোমাই আহিম। চিকিৎসা সেৱা ইয়াত গ্ৰহণ কৰি থকা হৈছে। এয়া মই দেখুৱাইছোঁ। আচলতে আমাৰ পৰিচাৰিকাই এয়া চিকিৎসা কৰি থকা পৰিলক্ষিত হৈছে। বিভিন্ন অঞ্চলৰ পৰা আচলতে ইয়াত চিকিৎসা গ্ৰহণ কৰিবৰ কাৰণে অহা পৰিলক্ষিত হৈছে। মই অকণমান ইয়াত দৰৱ মই দেখুৱাইছোঁ। আমাৰ বহু মেডিচাইন আচলতে ৰোগীৰ কাৰণে আচলতে ইয়াত অনাৰ পৰিলক্ষিত হৈছে। আমি সকলোকে আচলতে এই চিকিৎসা শিবিৰত সেৱা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এই এগৰাকী চিকিৎসকে আচলতে ইয়াত চিকিৎসা সেৱা আগবঢ়াই কৰা পৰিলক্ষিত হৈছে। দানি চাপৰিত আপোনালোকে যি আচলতে বিবেকানন্দ চিকিৎসালয়ৰ আৰু অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ জৰিয়তে আপোনালোকে চিকিৎসা সেৱা আগবঢ়াইছে, কি খবৰ এই ক্ষেত্ৰত? অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ, যি ইমান ভিতৰুৱা অঞ্চল এটাত আমাৰ কাৰণে মানৱ সেৱা কৰিবলৈ সহযোগ আগবঢ়ায়। আমি ইয়াত আহি পেলাই মানুহখিনিক দেখিছোঁ, তেওঁলোক সঁচাকৈয়ে তেওঁলোকৰ প্ৰয়োজন আছে চিকিৎসা সেৱাৰ, আৰু তেওঁলোকক চিকিৎসা কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। ইয়াত আমি তেওঁলোকৰ ব্লাড প্ৰেছাৰ, চুগাৰ, হিমগ্ল'বিন এইখিনি চেকআপ কৰিবলৈ আমাৰ লেবৰেটৰীৰ মানুহখিনিক লৈ আহিছোঁ। ডায়েটৰ বিষয়ে ক'বলৈ ডায়েটিচিয়ান আহিছে, লগত আমি 4জন চিকিৎসক আছোঁ। গতিকে যিমান পাৰোঁ আমি তেওঁলোকক সহায় কৰিবলৈ আমাৰ মাজত আচলতে এজন উদ্যোক্তা আজি কেইবাবছৰো আচলতে এনেধৰণৰ বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰাৰ পৰিলক্ষিত হৈছে, যি নেতৃত্ব বহন কৰি আহিছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া উপস্থিত আছে। কি ক'ব অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই আপোনালোকে আচলতে আমি দেখা গৈছে কেইবাবছৰ এনেকুৱা বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে। দেৰগাঁৱৰ পৰা ইমান ভিতৰুৱা অঞ্চলত কেনেকুৱা সহযোগিতা কেনেকুৱা পাইছে? আছে আকৌ এবাৰ ক'ব লাগিব, মানে ভিতৰুৱা অঞ্চল হ'লেও মানুহবিলাকৰ মনবিলাক ইয়াত ভিতৰুৱা নহয়, মানুহবিলাকৰ মনবিলাক উৎফুল্লিত। আৰু আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ সৌজন্যত নুমলীগড় ৰিফাইনেৰী বিবেকানন্দ কেন্দ্ৰৰ সহযোগত, চিকিৎসালয়ৰ সহযোগত আৰু অভিজ্ঞান একাডেমীৰ তত্ত্বাৱধানত আমি এটা বিনামূলীয়া চিকিৎসা সেৱা এটা আয়োজন কৰিছোঁ। আৰু অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই আমি বাতৰি যোগোৱাই আমাৰ মূল লক্ষ্য নহয়, আমাৰ লগতে আমি সমাজ সেৱা কৰাটো আমাৰ মত। আৰু সেই উদ্দেশ্যলৈ আমি বিভিন্ন গাঁৱত আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই এই সেৱা আগবঢ়াই আহিছোঁ। আৰু আমাৰ এই অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ এই সেৱাত গোলাঘাট জিলাৰ সম্পাদক বিদ্যান বৰদলৈ আৰু আমাৰ দেৰগাঁও আঞ্চলিকৰ প্ৰাঞ্জল বৰা, মাধুৰ্য বৰা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ কেন্দ্ৰীয় কমিটিৰ দিব্যজ্যোতি তামুলী, আৰু ইতিমধ্যে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সভাপতি জয়ন্ত গগৈ আহি পাইছেহি, প্ৰচাৰ সম্পাদক নজৰুল ইছলাম আহি পাইছেহি। আৰু তেখেতসকলে আহি এই শিবিৰটোত এটা বৃহৎ টিমে এই শিবিৰটোত আহি পেলাই অনুষ্ঠানটো ফলপ্ৰসূ হোৱাত সহায় সহযোগ আগবঢ়াইছে। আৰু আমি আশা কৰিছোঁ যে
যে এই যে বৃহৎ টীমটো প্ৰতি বছৰে বা প্ৰতিটো সময়তে একগোট হৈ পেলাই মানে এই ৰাজহুৱা কামবিলাক কৰি যাব লাগে। বাতৰি সংযোগ কৰাৰ আগতে ৰাইজৰ মানৱ সেৱা সভাৰ আমি উত্তৰ পূবৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ আৰু ৰাইজলৈ আহ্বান জনাইছোঁ। ৰাইজ যে সুস্থ হৈ থাকক, শান্তিৰে থাকক, মিলা প্ৰীতিৰে থাকক, তাক আমি কামনা কৰিছোঁ। আমাৰ মাজত অভিজ্ঞান একাডেমী মানে অধ্যক্ষ মহোদয় আছে, তেখেতৰ পৰাও আপোনালোকৰ মন্তব্য জানিব আমাৰ ল'বলৈ অনুৰোধ জনাইছোঁ। আমি প্ৰথম চিনাকি কৰি দিছোঁ, আমাৰ অভিজ্ঞান একাডেমী অধ্যক্ষ মহোদয় আছে। অভিজ্ঞান একাডেমীৰ অধ্যক্ষ মহোদয় আপোনাক নমস্কাৰ জনাইছোঁ প্ৰাতঃ টাইমৰ পৰা। কি ক'ব আচলতে যি অখিল ভাৰতীয় পতাকা মহাসভাই যি মহান পদক্ষেপ গ্ৰহণ কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰথম কথাই হৈ গ'ল কি মই প্ৰথমতে প্ৰাতঃ টাইমৰ সংবাদকৰ্মী হিচাপে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অখিল ভাৰতীয় পতাকা মহাসভা আজি যিটো আয়োজন কৰা হ'ল, আচলতে ময়ো সমাজৰ লগত অলপকৈ জড়িত থাকোঁ। এতিয়ালৈকে ধৰি লওক বহুতবাৰ ব্লাডো দিছোঁ বা অলপ দিনৰ আগতে স্কুলখনত এটা আই ডনেট কেম্পো কৰি গৈছিলোঁ। সেই উদ্দেশ্যেৰে ৰাখি পেলাই ভাবিছোঁ যে স্কুলখনৰ এটা স্বাস্থ্য শিবিৰ এটা আয়োজন কৰোঁ। সেই উদ্দেশ্য আগত ৰাখি অখিল ভাৰতীয় পতাকা মহাসভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক মই অনুৰোধ জনাইছিলোঁ যে ইয়াত এটা কেম্প কৰিব পাৰি নেকি। তেওঁ একেচাতে কৈছিলে যে মই চেষ্টা কৰি চাম, তোমাক মই তাৰিখ এটা দিম। আৰু তেওঁৰ তাৰিখ মতে আজি দিনটো আহি উপস্থিত হৈছোঁহি আৰু তেওঁক মই অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ এই অঞ্চলটোৰ ৰাইজক এই শিবিৰটোৱে যথেষ্ট উপকৃত কৰিব বুলি মই ভাবোঁ। কাৰণ ইয়াৰ প্ৰায়বিলাক মানুহ খেতিৰ লগত জড়িত বিশেষকৈ, আৰু আজিৰ যুগত যিটো দৰৱৰ দাম বাঢ়ি গৈছে, ডাক্তৰক দেখুওৱা পেলাই যিমানখিনি কষ্ট হয়গৈ, সেই কষ্টখিনি আজি বহুত লাঘৱ হৈ গ'ল তেওঁলোকৰ। কাৰণ তেওঁলোকে দৰৱখিনিও ফ্ৰী পাইছে, প্লাছ তেওঁলোকৰ ধুনীয়াকৈ স্বাস্থ্যও পৰীক্ষা কৰিব পাৰিছে। গতিকে এই কাৰ্যখিনি হৈ উঠিলে অখিল ভাৰতীয় পতাকা মহাসভাৰ সহযোগত তথা নুমলীগড় বিবেকানন্দ কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসা কৰ্মীসকলৰ সহযোগত। গতিকে মই বিদ্যালয়ৰ স্বত্বাধিকাৰ হিচাপে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিক্ষয়িত্ৰীৰ সহযোগত এই অনুষ্ঠান অনুষ্ঠিত কৰিছে। আমাৰ অখিল ভাৰতীয় পতাকা মহাসভাৰ লক্ষ্য উদ্দেশ্য হৈছে সংবাদ মাধ্যমৰ লগত বাতৰি যুগুত কৰা বা বাতৰি সংগ্ৰহ কৰাৰ মাজতে এনেকুৱা ক্ষেত্ৰত আমি লকডাউনৰ সময়তো যথেষ্টখিনি কৰিছিলোঁ, ক'ভিডসৃষ্ট পৰিৱেশৰ সময়তো, যে আমি যিহেতু মানুহৰ লগত থকা মানুহ, সেইদেখি এনেকুৱা ধৰণৰ মানৱৰ যিটো কাম, মানৱ সেৱা আমি গৈ আছোঁ আৰু আগলৈ কৰি যাম বুলি আজি আপোনাক কথা দিলোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।